মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ প্ৰতি যি সততে সদিচ্ছা প্ৰকাশ কৰি আহিছে আমি ভাল পাইছোঁ, আমি সমৰ্থন জনাইছোঁ। বিভিন্ন সময়ত অসমীয়া খিলঞ্জীয়া গৰীয়া মৰীয়া দেশীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতে কাম কৰি আহিছে। আমি তেওঁক ধন্যবাদ জনাইছোঁ, আমি সমৰ্থন জনাইছোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সংবাদ মাধ্যমত আমি দেখিছোঁ, তেওঁ কৈছে যে অসমীয়া খিলঞ্জীয়া মুছলমানসকল মোৰ লগত আছে। হয়, অসমীয়া খিলঞ্জীয়া মুছলমানসকল সঁচাকৈ তেওঁৰ লগত আছে। তেওঁ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত কাম কৰি আছে বাবে তেওঁক সমৰ্থন কৰিছে। কিন্তু আমি পিছ মুহূৰ্তত যোৱাকালিয়ে দেখিলোঁ যে অসম কেবিনেটত শ্ৰদ্ধাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ নামটো সলনি কৰি বৰপেটা মেডিকেল কলেজ কৰিব বিচৰা হৈছে। এই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ, কিয়নো এগৰাকী অসম বিধানসভা লোকসভাৰ আসন অলংকৃত কৰা, পৰৱৰ্তী সময়ত অসমৰ পৰা গৈ প্ৰথম অসমীয়া হিচাপে পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈছিল। তেনে এগৰাকী লগতে তেখেত আমাৰ গৰীয়া জনগোষ্ঠীৰ লোক আছিল। সেয়েহে তেখেতক লৈ আমি তেখেতক অসমীয়া হিচাপে আমি গৌৰৱান্বিত। আৰু তেখেতৰ নামটো যেতিয়া মেডিকেল কলেজত নামকৰণ কৰা হৈছিল আমি ভাল পাইছিলোঁ। কিন্তু আজি দেখিলোঁ যে তেখেতৰ নামটো কৰ্তন কৰাৰ বাবে অসম কেবিনেটে সিদ্ধান্ত লৈছে। আমি এই কথাত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। লগতে আমাৰ খিলঞ্জীয়া মুছলমান যিসকল অসমীয়া মুছলমান আছে, প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়া মুছলমানে এই কথাটো দুখ প্ৰকাশ কৰিছে, গৰীয়াসকলে দুখ প্ৰকাশ কৰিছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক এই বিষয়ত বিবেচনা কৰি এই সিদ্ধান্তটো বাতিল কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। বাঘ হাজৰিকাক বিভিন্ন সময়ত নস্যাৎ কৰিব বিচৰা হৈছে, লগতে আজান পীৰ চাহাবকো তুচ্ছ তাচ্ছিল্য কৰা হৈছে। তাৰ সমান্তৰালভাৱে আহি গৰীয়াৰ যিহেতু এগৰাকী স্বনামধন্য ব্যক্তি ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া, তেখেতকো এইবাৰ নিশ্চিহ্ন কৰিবৰ বাবে এক ষড়যন্ত্ৰ যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি এই চেগতে মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে অসম কেবিনেটে সিদ্ধান্ত যাতে লয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।